হেৰা মা কি হ'ল আকৌ ভণ্টি আৰু জোৱাইক মাতিবলৈ গৈছে ভিতৰতে লাগি ধৰিলে এনেকৈ দেখোন ইমান দেৰি কৰি থাকিলে আমি দেখোন ঘৰলৈ যাবগৈ নোৱাৰিম গাড়ী দেখোন নাপামগৈ লাষ্টত গৈ কি কৰি আছোন ইমান দেৰি অথনিৰ পৰা ভাত খামকৈ বহি আছোঁ মাও সোমাই গ'ল দেউতাও সোমাই গ'ল ওলাই নহা হ'ল দেখোন তাকেহে পাই ময়ো চিন্তা কৰি আছোঁ কি জানো কৰি আছে ইমান দেৰি এনেকৈ ৰখি থাকিলে আমাৰ দেৰি হ'ব নহয় আকৌ সেই গৰুৱে গাই গোটেই হৈ মুৰ্গী কুকুৰা সকলোবোৰ আছে এই ঘৰৰ ওচৰৰ মানুহজনকে চাবলৈ দি থৈ আহিছোঁ এইবোৰ লোকৰ ভৰসাত ইমান এৰিব নোৱাৰি নহয় দেখিছাই দেখোন আকৌ বাৰু সেই মা ঘৰলৈ আহোঁতে মুৰ্গী কিমান চুৰ হ'ল এইবাৰো সেই একেই হ'ব যেন পাইছোঁ কিনো কৰি আছে পাই এতিয়া ভণ্টিহঁতৰ গাড়ী আছে সিহঁতি গাড়ীত যাবগৈ আমি আকৌ লাইন বাছতে যাব লাগিব অকণমান সোনকালে কৰিব লাগে তাকেহে ৰ'বচোন মই চাই আহোঁগৈ অঁ ভণ্টি আহিলি তই ইমান দেৰি কি কৰি আছিলিনো আমি সোনকালে যাবগৈ লাগিব নহয় আকৌ বাছ বা পাওঁ নে নাপাওঁ সেয়াও কথা আছে নহয় তই অকণমান সোনকালে কৰিব লাগে জোৱাই কমাতে দে মাকো সোনকালে ভাত এতিয়া পাই দিবলৈ কওঁ অঁ ভণ্টি জোৱাই ক'লে গ'ল তুমি দেখোন অকলেহে আহিলা আচলতে মানে জোৱাই ভাত নাখায় এই ইমান গৰমত খাবলৈ বৰ বোলে অশান্তি পাইছে তাতে হাঁহৰ মাংস বনাইছে যে অকণমান খাবলৈ ভয় কৰিছে আমি খাওঁ দিয়া তেওঁ গাড়ীতে বহি আছে খাই বৈ হ'লে মানে আমি যাবগৈ পাৰিম আৰু জোৱাই ভাত নাখায় মানে জোৱাই আকৌ কিয় ভাত নাখায় ৰ'বা মই মাতি আনোগৈ ৰ'বা ডাঙৰ জোৱাই নালাগে দিয়া সি বোলে ভাতকেইটা খাবলৈ মানে তাৰ মন যোৱা নাই বোলে গাটো বৰ ভাল লাগি থকা নাই সেইকাৰণে জোৰ জবজ নকৰিলোঁ আৰু ৰ'বা মই তোমালোকৰ কাৰণে বাঢ়ি আনোগৈ মা এইটোকো কেনেকুৱা কথা জোৱাই দেখোন ভাত নাখালেও দেখোন সি আমাৰ লগতে বহি থাকিব পাৰে আমি ইমান দূৰৰ পৰা আহিছোঁ সকলোকে লগ পাম বুলি আকৌ সি যে এনেকুৱাখন কৰিছে কিয় বাৰু মা তহঁতে আকৌ আমাৰ পৰা কিবা লুকুৱাইছে নেকি নাই বা আমি একো লুকুৱা নাই হ'ব দে এতিয়া কথা পাতি সময়বোৰ নষ্ট নকৰোঁ মা তুমি যোৱা সোনকালে ভাতকেইটা বাঢ়ি আনাগৈ অঁ গৈছোঁ ভণ্টি জোৱাই বাৰু নাখায় কিন্তু দেউতা ক'ত গ'ল দেউতাক মাতি আনেগৈ যা নহ'বা মই যাম মাতিবলৈ মাজনী দেউতা আৰু মই পিছতকৈ খাম তহঁতি সোনকালে খাই বৈ আজৰি হ সোনকালে যাবগৈ লাগিব নহয় দিনে পোহৰে পাবগৈ লাগিব নহয় মই ভাতকেইটা বাঢ়ি আনোগৈ ভণ্টি কিবা হৈছে নেকি কচোন কথাবোৰ মই উল্টা পুল্টা পাইছোঁ মাও কথাবোৰ ভালকৈ ক'ব বিচৰা নাই তয়ো কথাবোৰ ভালকৈ ক'ব বিচৰা নাই দেউতা আৰু জোৱাই যে এডোখৰত নাই আমাৰ ওচৰত কিহৰ কাৰণে কচোন ভণ্টি কিবা হোৱা নাই তহঁতৰ নাই হ'বা কি হ'বনো হ'ব দেচোন সোনকালে ভাত খাই আজৰি হ'ব লাগে আমি ভণ্টি কথাবোৰ মই বৰ ভাল দেখা নাই কি হৈছে কোৱাচোন দেউতা তুমি আহিলে ভালেই হ'ল আহা বহাহি আমি একেলগে ভাত সাজ খাওঁ তহঁতিয়ে খা মই নাখাওঁ মোৰ ভোক নাই দেউতা তুমি আকৌ খং কেলৈ কৰিছা কি হ'লনো দেউতা কি হ'লনো বুলি সুধিবলৈ আহিছ মই তহঁতক মই কিমানবাৰ কওঁ হা দেউতা তুমি মনে থাকাচোন মনে থাকা দেউতা প্লিজ কৈছোঁ ইয়াত এইবোৰ কথা একো নুলিয়াবা প্লিজ কৈছোঁ দেউতা এইবোৰ কথা যদি ওলোৱা নহয় মই কিন্তু এখন ঘৰলৈ আৰু কাহানিও নাহোঁ মানে কি হৈছে ভণ্টি কচোন ভণ্টি যত কুটক খাই তহঁতিয়ে এতিয়া সকলোতে কেও লগাই পেলাই সুধিবলৈ আহিছ কি কৰিছ বুলি খা তহঁতে খা মই নাখাওঁ মোৰ ভোক নাই পাৰিলে ঘৰলৈও টোপোলা বান্ধি পেলাই লৈ যাবি হেৰি আপুনি শুনিছেনে আপুনি এইফালে আহক ভণ্টি তই প্লিজ কৈছোঁ তোক মই তই সঁচা কথাবোৰ কচোন কি হ'লো একো নাই হোৱা বা একো হোৱা নাই হেৰা মই তোমাক কিমানবাৰ কওঁ যে মই এইখন ঘৰলৈ নাহোঁ কাৰণ তোমাৰ দেউতাই মোক কাহানিও নিজৰ জোৱাই বুলি মানিবই নোৱাৰিলে আজিলৈকে কাৰণ মই সৰু জোৱাই নিচিনা ধনী মানুহ নহয় মোৰ ইমান ধন সম্পত্তি নাই সেইটো কাৰণে দেউতাই মোক দেখিবই নোৱাৰিলে সেই তেতিয়াৰ পৰা যে দেখিব নোৱাৰিলে বিয়া পতা আজি ইমান বছৰ হৈ গ'ল এতিয়ালৈকে মোক নিজৰ বুলি মানিবই পৰা নাই এইখন ঘৰত আৰু মই এক মুহূৰ্ত নাথাকোঁ প্ৰতিবাৰে আহোঁ প্ৰতিবাৰে ঠাট্টা মস্কাৰ শুনি মই ঘূৰি যাব লগা হয় মই তোমাক কৈছোঁ নহয় ঘৰতে যে মই নাহোঁ বুলি তুমিহে মোক জোৰ জবস্তি কৰি লৈ আহিছিলা ব'লা ঘৰলৈ যাওঁগৈ ব'লা আমিও নাখাওঁ একো যদি তোমাৰ যদি থাকিবলৈ মন যায় তুমি থাকা মই কিন্তু এতিয়াই ঘৰলৈ যাওঁগৈ ভিনদেউ ৰ'বচোন আপুনি খং কেলৈ কৰিছে ভণ্টি তুমি এইবোৰ একো নাজানা ভণ্টি এইখন ঘৰত মোৰ সন্মান একোৱে নাই এইখন ঘৰৰ কাৰণে মোৰ সন্মান ধূলি মাটিৰ নিচিনা গম পোৱা যেইবাৰ আহোঁ সেইবাৰ এনেকৈ ঠাট্টা মস্কাৰ শুনি ঘৰলৈ ঘূৰি যাব লগা হয় আৰু এইবাৰো একেই হ'ল নাজানো আৰু কি হয় মই আহিলে এইখন ঘৰত কিবা এটা নহয় কিবা এটা হয়েই সেইকাৰণে মই কৈছিলোঁ মই নাহোঁ বুলি কিন্তু এই জোৰ জবস্তি মোক লৈ আহিছে জানানে তুমি ভণ্টি তুমি মোক বেয়া নাপাবা তোমালোকে খোৱা মই আহিছোঁ হেৰি শুনকচোন হেৰি চব মানে আমাৰ এইজনৰ কাৰণে চব হ'ল ইমান ধুনীয়াকৈ আহিছিলে আমাৰ এইজনৰ গাত কিনো লাগিছে মই ক'ব নোৱাৰোঁ বেছিয়ে টকা গৰম উঠিছে নেকি ঠিক নাই একদম মানে নহয় দুখীয়া মানুহ যেন মানুহে নহয় তেনেকৈ ভাবে এয়া মোৰ নিজৰ বা হয় নিজৰ ভিনদেউ হয় তেওঁলোক দুখীয়া হ'ব পাৰে কিন্তু কিমান সময় মিলাই থাকে বা তেনেকৈ সুখিব পাৰিছে কাৰণে ভিনদেউলৈ বিয়া হৈ গৈছে আমাৰ এইজনক নহয় আজি মই ঠিকছে দি আছোঁ ময়ো নাখাম ভাত চাত খওক ইহঁতে খওক মা কি হ'ল মাজনী আৰু ইহঁত দুটা ক'লে গ'লগৈ বা আৰু ভিনদেউ এখন ঘৰৰ পৰা গুচি গৈছে মা দেউতা আহি যিবোৰ কথা ক'লেহি নহয় আৰু হয় ভিনদেউ সদায় কি এনেকৈ শুনি থাকিব নেকি কোৱাচোন তুমি দেউতাক অকণমান কথাবোৰ বুজাবা আৰু ময়ো আজি এইজনক গৈ ঠিকছে দিম মই ভাত চাত নাখাওঁ মা ময়ো যাওঁগৈ দিয়া মাজনী ইমান হেঁপাহে বনাইছিলোঁ মই তহঁতলৈ ভাত হাঁহে কোমোৰা বনাইছিলোঁ আৰু মাছো ফ্ৰাই কৰিছিলোঁ এতিয়া এইবোৰ কোনে খাব মাজনী ভাত নোখোৱাকৈ নাযাবি তই ভাত খাই যাবি মাজনী ৰ
নাখাওঁ মা নাখাওঁ, এইবোৰ নাটক দেখি মোৰ পেট ভৰি গ'লগৈ, নাখাওঁ। চাবা আৰু মই এজন লগত এখন ঘৰলৈ কাহানিও নাহোঁ। মাজনী হে প্ৰভু, এই মানুহজনক মই বুজাই নোৱাৰিলোঁ আৰু। নাজানো আৰু মানুহজনৰ মনত আৰু এই সৰু জোঁৱাইটোৰ মনত কি আছে ক'ব নোৱাৰোঁ মই। ডাঙৰ হালক সিহঁতি ইমাননো বেয়া পায়নে? দুখীয়া হ'ল বুলি কি সিহঁতি মানুহ নহয় নেকি? যিমান যি হ'লেও তাই মোৰে ছোৱালী, যিমান যি নহ'লেও সি মোৰে জোঁৱাই। মই সিহঁতক কেতিয়াও এৰি দিব নোৱাৰোঁ। লাগিলে যোনে এৰি দিলেও এৰি দিয়ক, মোৰ কথা নাই। মই সিহঁতক কেতিয়াও এৰি দিব নোৱাৰোঁ। আমাৰ এজনক আজি মই ঠিকছে দিম। কিমান বাৰ মই কৈছোঁ যে মই নাযাওঁ, কিন্তু আমাৰ এই নুশুনে। বৰ একেবাৰে মাক বাপেকৰ ওচৰলৈ মোক লৈ যাব, আৰু প্ৰতিবাৰে গৈ মই এনেকৈ লাজ পাই ঘৰলৈ ঘূৰি আহিব লগা হয়। মই সৰু ভণ্টিৰ আগত মই আজিও লাজ পাইছোঁ। যিমান যি নহ'লেও মইতো কাৰো তলত খোৱা নাই নহয়। মই সিহঁতক না মই খুজি মাজি খাইছোঁ, না মই সৰু ভণ্টিৰ পৰা পইচা লৈছোঁ, না জোঁৱাইৰ পৰা পইচা লৈছোঁ, না মই শহুৰৰ পৰা পইচা লৈছোঁ। নিজে যি কৰিছোঁ নিজে দমত খাই আছোঁ, নিজৰ বলত খাই আছোঁ। কিন্তু সদায় মই সিহঁতৰ কথা কিয় শুনিম? মই দুখীয়া হ'লে কিবা মানুহ নহয় নেকি? চালা হেৰি, আপুনি এতিয়াও খং কৰি আছে নেকি? খং নকৰিব। আচলতে মই ভবাই নাছিলোঁ এনেকুৱা এটা যে পৰিস্থিতি হ'ব বুলি। তুমিতো এদিনো নাভাবাই, কিন্তু মই যেতিয়া কওঁ যে মই সেইখন ঘৰলৈ নাযাওঁ, তুমি মোক জোৰ জবৰদস্তি লৈ যাবা, আৰু প্ৰতিবাৰে এনেকুৱা হ'ব, প্ৰতিবাৰে এনেকুৱা হয়। সেইখন ঘৰলৈ আৰু মই কেতিয়াও নাযাওঁ, মই কৈছোঁ নহয়। তুমি মোক কোৱাচোন, মই কি দুখীয়া হ'লোঁ বুলি কি মই কি মানুহ নহয়? তোমাকতো মই বৰষুণ নপৰা ৰ'দ নপৰা এটা ঘৰৰ ভিতৰতো ৰাখিব পাৰিছোঁ। যি নহ'লেও হয়, আমাৰ পকা ঘৰ নাথাকিব পাৰে, হয় আমাৰ ঘৰত টাইলছ নলগাব পাৰোঁ, কিন্তু কি আমি কি মাটিৰ ঘৰত থকা নাই? আমি শুবলৈ আমাৰ বিচনা আছে, খাবলৈ ডাইনিং টেবুল আছে, বনাবলৈ গেছ টেবুল আছে, চব আছে আমাৰ। হয়, হ'ব পাৰে অকণমান আমাৰ অকণমান আপডেটেড নহয় বাৰু। ধনী মানুহৰ ঘৰত যিবোৰ বস্তু থাকে আমাৰ ঘৰত সেইবোৰ বস্তু নাই, মানিছোঁ। কিন্তু হ'লেওতো আমি মানুহে হয় নহয়? তুমি মোক কোৱাচোন। বুজি পাইছোঁ, মই সকলোবোৰে বুজি পাইছোঁ। কিনো কৰিম মই কওকচোন বাৰু। এই দেউতা মানে কৈছোঁ নহয়। হ'ব দিয়ক, আপুনি এতিয়া খং কৰি নাথাকিব। আমি আৰু মাৰ ঘৰলৈ কেতিয়াও নাযাওঁ, আৰু গ'লেও মই অকলেহে যাম। আপোনাক মই কেতিয়াও লগ ধৰি লৈ নাযাওঁ। আপুনি চিন্তা কৰিব নালাগে। অকণমান আপুনি ঠাণ্ডা হওকচোন, আপুনি খং নকৰিব। লগ ধৰি নিনো বাদ দিয়া, তোমালোকৰ মাৰ ঘৰলৈকে মই নাযাওঁ কাহানিও আৰু। হ'ব দিয়ক, যাব নালাগে। এতিয়া আপুনি খং নকৰিব। হ'ব দিয়া, মই অকণমান চাৰিওফালে ওলাই যাওঁ, মাংস অকণমানকে আনোগৈ। তুমি আলু পিঁয়াজ কাটি পেলাই ৰেডি কৰি থ'বা। ঠিক আছে, হ'ব দিয়ক। সঁচাকৈ মানে কৈছোঁ নহয়, দেউতা যে কেলৈ এনেকুৱা হ'ল নহয়। আমাক একেবাৰে মানুহ বুলি নভবা হ'ল। দেউতাই অকল ধন সম্পত্তিটোহে চায়, মানুহৰ সুখ ক'ত আছে সেইবোৰ দেউতাই অকণো বুজি নাপায়। সঁচাকৈ এক মই প্ৰতিবাৰে লৈ গুচি যাওঁ, আৰু তেওঁ সদায় লাজ পাবলগীয়া হয়। ইমান দিনৰ মূৰত মাৰ ঘৰলৈ গ'লোঁ, শান্তিকৈ থাকিবলৈ নাপালোঁ মই এজনৰ পৰা। জীৱনটো অকল ধনী দুখীয়া চাই থাকোঁতে যাব। ক'ব নোৱাৰোঁ আৰু এওঁৰ চকুত কি দুখীয়া মানুহবোৰ মানুহ নহয় নেকি? আজি আহক, ঠিকছে দিম মই ভাত বনাই খাব নাই। আজি নিজে বনাই নিজে যি খাই থাকিব, ময়ো নাখাওঁ, আৰু মই তেওঁকো খাব নাই একো। হেৰা, কি হ'ল এনেকৈ মুখখন ফুলাই বহি আছে যে ৰুমতে? মুখখন ফুলাই মই ৰুমত নবহি মই কি কৰিব লাগে? কি কৰিব লাগে? আপুনি মাৰ ঘৰলৈ গৈছিলে ইমান দিনৰ মূৰত, বোলো যাওঁকৈ সময় নাপাওঁ, সেই বুলিহে গৈছিলোঁ। আপুনি মাৰ ঘৰত গৈ কি কৰিলে? তুমি মানে এতিয়াও সেইটো কথাত লাগি আছা? হ'ব দিয়া, গ'ল কথা গ'ল। আৰু তুমি দেখোন জানাই মই এনেও দুখীয়া মানুহবোৰক ইমান ভাল নাপাওঁ। আৰু তোমাৰনো মায়ে মই যোৱা দিনাখন সিহঁতকনো কেলৈ মাতিব লাগে, সেই ভিকহুহালক? মই সেইকাৰণে ভাল নাপাওঁ। মই গ'লে মই অকলে যাম, আৰু সিহঁতি আহিলেও সিহঁতি অকলে আহিব। আমি দুয়োটা মুখামুখি কাহানিও মই হ'ব নোৱাৰোঁ, আৰু হ'বলৈ মই নোখোজোঁ মানে। আৰু এনেকৈ মই যদি গম নোপোৱাকৈ সিহঁতি যদি আহিছে বুলি যদি গম পালোহেঁতেন নহয়, তেতিয়াহ'লে মই হয়তো মাৰ ঘৰলৈ নগ'লোহেঁতেনে চাগে। এতিয়া মানে আপুনি দুখীয়া ধনীতে লাগি আছে। আপোনাৰ আচলতে হৈছে কি কওকচোন? অকণমান ভগৱানে টকাবোৰ বেছিকৈ দিছে যে, সেইকাৰণে চাগে আপুনি অহংকাৰী হৈ পৰিছে, নহয় জানো? আচলতে কথা সেইটো নহয়। ভিনদেউহঁতি দুখীয়া হ'লেও আমাৰ ওচৰত কেতিয়াও সিহঁতি হাত পতা নাই। নিজে যি খাইছে, যেনেকৈ খাইছে তেনেকৈ সিহঁতি সুখী আছে। আপুনি সিহঁতক লাজ পাবলগীয়া কি কথা হ'ল কওকচোন? আপোনাক সিহঁতিনো কি আপোনাক জগৰ লগালে? আপুনি যদি 10 মিনিটমান সময় সিহঁতৰ লগত বহি যদি ভাত সাঁজ একেলগে খালেহেঁতেন, তেতিয়া কি ক্ষয় গ'লহেঁতেন কওকচোন বাৰু? তেতিয়াতো এনেকুৱা পৰিস্থিতি কেতিয়াও নহয়। এতিয়া না আপুনিও ভাত খালে, না আমি ভাত খালোঁ, না বা আৰু ভিনদেউৱে শান্তি থাকিব পাৰিলে। সিহঁতি গ'লগৈ, গম পায় নে আপুনি? দেউতা আহি পেলাই যিখন ঠাট্টা মাৰি কথা কৈ আছে, চব আপোনাৰ আৰু দেউতাৰ পৰা এনেকুৱা হৈছে। ক'ব নোৱাৰোঁ আপোনাৰ মূৰত কি সোমাই আছে, মই ক'ব নোৱাৰোঁ আৰু দেই। মানুহক ইমান দুখীয়া নিচলা বুলি কেতিয়াও নাহাঁহিব। কি ঠিক কেতিয়াবা আপোনাৰ এনেকুৱা বিপদ হ'ব, য'ত আপোনাক দুখীয়া মানুহে আহি পেলাই সহায় কৰিব পাৰেহি। তেতিয়া কি কৰিব আপুনি? তেতিয়া আপুনি য'ত আপোনাৰ টকাৰ কোনো ভেলুৱে নাথাকিব, অকল যেনিবা দুখীয়া মানুহে যদি সহায় কৰিবলগীয়া হয়হি, তেতিয়া কি কৰিব আপুনি? অকণমান ব্ৰেইনটো আছে নহয়, অকণমান খটাই পিনে কামবোৰ কৰিব। বুজি পাইছে আপুনি? মই মনে আছোঁ। তাৰমানে এইটো নহয় যে তুমি মোক মুখত যি আহে সেয়াই ক'বা। মই কিন্তু সকলোবোৰ কথা নুশুনিম দেই। কথা অকণমান চাই চিতি ক'বা।
মই কৈছোঁ নহয়, মই দুখীয়া মানুহ বেয়া পাওঁ মানে বেয়া পাওঁ। আৰু হ'ব দিয়া, এনেকুৱা মোৰ একো বিপদ নহয়। আৰু বিপদ হ'লেও চিন্তা নাই, মোৰ টকা আছে। টকা থাকিলে আজিকালি সকলো সম্ভৱ। টকাই মই ঠিক কৰাই ল'ম সকলোবোৰ। মোক দুখীয়া মানুহে আহি পেলাই সহায় কৰিব নালাগেহি। বৰ একেবাৰে বাইক আৰু ভিনেকৰ কথা কওঁতে গাত লাগিছে। তুমি জানাই মই এইবোৰ বস্তু বেয়া পাওঁ। বেয়া পোৱা বস্তুবোৰৰ ওচৰলৈ মই কিয় যাম কোৱাচোন তুমি? এতিয়া মোৰ লগত কাজিয়া কৰি থাকিব নালাগে। ব'লা সোনকালে ভাত কেইটামান বনোৱা, আৰু ভাত কেইটামান খাই আমি অকণমান শুই দিওঁ। মই ভাত বনাই খাওঁ আপোনাক। যাওক, নিজে নিজে বনাই নিজে নিজে খাওক। মোৰ ভোক নাই, মই ভাত নাখাওঁ। মই এনেকৈ হৈ থাকিম। আপোনাৰ যদি ইমান খকে ধৰিছে, আপুনি নিজে বনাই খাওকগৈ। তোমাক কথা কোৱাতকৈ আৰু নোকোৱাই ভাল। নাজানো আৰু সেই ইমান ভিকহু বায়েৰ ভিনিয়াৰ হাললৈ কিনো ইমান মৰম তোমাৰ হেৰি মনত সোমাইছে ক'ব নোৱাৰোঁ মই। হ'ব দিয়া, নাখালে নাই, মই নিজে বনাই নিজে খামগৈ। অহংকাৰী চালা, ইমানখিনি কথা ক'লোঁ, তেওঁৰ অহংকাৰ তথাপিও কমা নাই। বুজি নাপাওঁ আৰু কি যে হ'ব নহয় মানুহজনৰ। বা আৰু ভিনদলৈ বৰ বেয়া লাগিছে। প্ৰতিবাৰে আহে, প্ৰতিবাৰে এনেকৈ ঠাট্টা মস্কা শুনি শুনি গুচি যাবগৈ লাগে। হয় ভিনদৈ এবাৰ এনেকৈ কেলৈ সহ্য কৰিব? ভিনদৌৰতো আত্মসন্মান বোলা বস্তু এটা আছে। আত্মসন্মানতো ভিনদৌৰ লাগে। এনেকৈ কৰিলে মানে কাৰ ভাল লাগিব বাৰু? আমাৰ এইজনক পণ্ডিতৰ এই পণ্ডিতৰ মনৰ পৰা এই দুখীয়া ধনী মনোভাৱটো উলিয়াব লাগিব। তেতিয়াহে যদি অকণমান কিবা ঠিক হয় আৰু। ইমান আশালৈ মই গৈছিলোঁ, ইমান আশালৈ বাৰ ভিনদেউ মা ঘৰলৈ আহিছিলে, ইমান দিনৰ মূৰত লগ পাম বুলি। কিন্তু সকলোবোৰ শেষ হৈ গ'ল। যাওঁ, অকণমান ফ্ৰেছ হৈ পেলাই বিচনাতে পৰি দিওঁগৈ। এইবোৰ কথা ভাবি ভাবি কিবা মূৰটোহে কাম নকৰা নিচিনা হৈ গৈছেগৈ। হেৰা, শুনিছানে? শুনিছানে বোলো? কওকচোন, ইমানকৈ কিয় চিঞৰি আছে? মই কামলৈ যাওঁ, আৰু দুপৰীয়া ভাত খাবলৈ আহিম চাগে। ভাত দুটামান বনাই থ'বা, আৰু মই মুৰ্গীকেইটা মেলি দিলোঁ দেই। চাউল কেইটামান আৰু পানী অকণ উলিয়াই থ'বা। ঠিক আছে, হ'ব তেতিয়া, যাওক আপুনি। আৰু পানী দুনিবোৰ অকণমান বেছিকৈ খাই থাকিব। ৰ'দটো বৰ চোকা একেবাৰে। ঠিক আছে বাৰু দিয়া, মই খাম বাৰু। তুমি মোক কথা চিন্তা কৰিব নালাগে। আৰু তুমি ঘৰত আছা বুলি তোমাৰ গৰম নলগা নহয় ন? তোমাৰো গৰম লাগিব। তুমিও সেই খোৱা বোৱাবোৰ টাইমত কৰি থাকিবা। হ'ব দিয়া, মই আহিছোঁ। এতিয়া কথা পাতোঁতে এনেই সময়বোৰ নষ্ট হ'ব নহ'লে। কালিতো এটা দিন এনেই ক্ষতি গ'লেই, সেয়াটো পইচা মই নাপাওঁ নহয়। এতিয়া মই যাওঁ সোনকালে। ঠিক আছে, যাওক তেতিয়াহ'লে। মানুহজনৰ এইটো গুণেই ভাল লাগে আৰু, যিমান যি হ'লেও যেনিবা কথাবোৰ ধৰি নাথাকে, সকলোবোৰ পাহৰি আকৌ আগৰ দৰে হৈ যায়। সঁচাকৈ পায়, মানুহজনলৈ বেয়াও লাগে, ইমান কষ্ট কৰে। এতিয়া কালি মা ঘৰলৈ যাওঁ বুলি ক'লে কিমান কেইটকা খৰচ হ'ল বাৰু আৰু কামো ক্ষতি হ'ল। কিন্তু কি হ'ল, মা ঘৰত গৈনো কি পালোঁ আমি? সঁচাকৈ দেই, আমাৰ দেউতা যে এইবোৰ কথা মনত পৰিলে মোৰ আকৌ মূৰটোহে গৰম হ'ব। এতিয়া যাওঁ, কামবোৰকে কৰি লওঁগৈ। নবৌ দিম বাৰু দেখোন। ইমান দিনৰ মূৰত আহিলে যে আমাৰ ঘৰলৈ, আজিনো তোমাৰ আমাৰ ঘৰলৈ আহিবলৈ কি মনত পৰিলে? নবৌ যে কি কথাবোৰ কয় আৰু পাই। আপুনি দেখোন জানেই, এতিয়া সেই খেতি পথাৰৰ দিন। পথাৰত আৰু সেই তুলিবলৈ ৰুবলৈ গৈ তেনেকৈ ওলাবলৈ সময় নোপোৱা হ'লোঁ। তাকে বোলো আজি সেই সময় পাওঁতে পাক এটা বোলো মাৰোঁচোন, নবৌজনীনো কি খবৰ, কেনেকৈনো আছে বোলো। সেই বুলিহে আহিলোঁ। হয়তো আকৌ পাই, সেই খেতি আমি নকৰা হ'লোঁ যে, সেইকাৰণে গমো কেনেকুৱা হেৰৌ। হয় দেই, ছোৱালীজনী পাই গোটেইজনী একেবাৰে পথাৰলৈ অহা যোৱা কৰি গা বৰণটোৱে সলাই পেলালে আৰু হেৰৌ। আপোনালোকৰে ভাল আৰু পাই, খেতিবোৰহে আধি দি দিয়ে যে, বেলেগে কৰি দিয়ে আৰু দুটা মানুহে আৰু কিমান জানো চাউল লাগে। আমাৰো দেখা নাই, যিসোপাহে আছে এই পথাৰলৈ নগ'লে নহয়। সেইকাৰণে পথাৰলৈ যাব লগা হৈছে। আজিহে নগ'লোঁ বাপেকে, গাটো ইমান বৰ ভাল লাগি থকা নাই। আৰু তেনেকৈ পথাৰবোৰত পানীও নাই হেৰৌ। একেবাৰে বৰষুণ অকণো নাই নহয়, ইমান টিকাফটা ৰ'দ দিছে। তাকে সেই মাটি একেবাৰে টান হৈ গৈছেগৈ, ৰুবও নোৱাৰি। সেইকাৰণে বোলো সেই আপোনাৰ ওচৰলৈকে পাক এটা মাৰিলোঁ। ভালে কৰিলি পাই, সেই দিনটো ঘৰত অকলে থাকোঁ যে মোৰ আমনি লাগি যায়। আগতেতো সেই পাক এটা তেনেকৈ মাৰি থাকক, আজিকালি আৰু সেইটোও নাই আৰু তোৰ। পিছে ভিতৰলৈকে আহ। পিছে দাদা ক'লৈ গ'ল? ঘৰত নাই নেকি? নাই, এই মাত্ৰ কামলৈ লাগিছে। অকণমান সোনকালে অহা হ'লে লগে পালিহেঁতেন। আহ ভিতৰলৈকে আহ। ব'লক। গাটো দেখোন এইকেইদিনমানৰ পৰা ভালেই লগা নাই, কিয় জানো? কি বা হৈছে? কাম চাম কৰিবলৈ মন কাণ একেবাৰে নোযোৱা হৈছে আৰু। নাজানো আৰু কি হৈছে। চাগে বহুত গৰম পৰাৰ কাৰণে গাটো এনেকুৱা লাগিছে নেকি? সেইকাৰণে হ'ব পাৰে দেই। হেৰি, কি হ'ল? আপুনি এনেকৈ ভিতৰতে বহি আছে যে, অফিচ নাযায় নেকি? অফিচলৈ যোৱা দেখোন সময় হৈয়ে গ'লগৈ। তাকেও ভাবি আছোঁ, যাওঁ নে নাযাওঁ। গাটো দেখোন একেবাৰে ভাল লগা নাই, কিয় জানো? গাটো খুব বেয়া লাগি থাকিব লৈছে মোৰ মাজে। অফিচতো কাম কৰিবলৈ মন চন নাযায়। সেয়েহে ভাবিছোঁ আজি অফিচলৈ নাযাওঁ নেকি। গাটো যদি বেয়া লাগি আছে, ঘৰত এনেকৈ থাকিলে ভাল নহ'ব নহয়। ব'লক নহ'লে ডক্টৰৰ ওচৰৰ পৰা আহোঁগৈ। ময়ো আজি কেইদিনমানৰ পৰা চাই আছোঁ, আপুনি গা বেয়া লাগিছে বুলি কয়, দিনটো শুইয়ে থাকে। অফিচত তেনেকৈ যোৱা হোৱাই নাই। ব'লক নহ'লে আজি ডক্টৰৰ ওচৰৰ পৰা আহোঁগৈ। তাকে ভাবিছোঁ, ডক্টৰৰ ওচৰৰ পৰা আহোঁগৈ নেকি। যদি ডক্টৰৰ ওচৰলৈ যায় তেতিয়াহ'লে ভালেই হ'ব। ডক্টৰৰ ওচৰলৈ যাওঁতে দেউতাকো
আমি লগতে লৈ আহিব পাৰিম। দেউতা আজি আমাৰ ঘৰলৈ অহা কথা আছে, বাছ ষ্টেণ্ডৰ পৰা তেওঁক আমি লৈ আহিব পাৰিম নহয়? অঁ আজি কি দেউতা আহিব নেকি? অঁ দেউতা আহিব বোলে, মোক সেই অলপ আগতহে ফোন কৰিছিলে। তাকে মই আপোনাক বোলো অফিচৰ পৰা আহোঁতে লৈ আহিব বুলি ক'ব লওঁতে দেখিছোঁ দেখোন অফিচলৈ যোৱাই নাই আপুনি। বলক বলক, এতিয়া কথা পাতি বেছি সময় নষ্ট নকৰোঁ, সোনকালে আপুনি ওলাওঁগৈ ময়ো ওলাওঁগৈ, বলক। অঁ ঠিক আছে ব'লা, ডক্টৰৰ ওচৰত যাবলৈও ভয় লাগে, কি বা কয় ঠিকান নাই আৰু। একো নহয় অ', ডক্টৰনো আছে কাৰ কাৰণে? আমাৰ কাৰণেতো আছে। বেমাৰ হ'ল ডক্টৰে ঠিক কৰিব নহয়। আহক ওলাওঁগৈ বলক। অঁ ঠিক আছে ব'লা তেতিয়াহ'লে।